ভৰিটোৰ চাপটো যেটো লৈ ফুৰিছে ভৰিৰ চাপটো লৈ ফুৰিছে ভৰিৰ চাপটো মই এজন আসলতে ফৰেনসিক এক্সপাৰ্টৰ লগত কথা পাতিছিল সেই সম্পৰ্কে ভৰিটোৰ চাপটো তেওঁটো আচৰিত হৈছিল কৈছে যে এই ভৰিৰ চাপটো ইয়াক মানে ফৰেনসিকৰ ল্যাঙ্গুৱেজত কোৱা হয় ৱাশাৰ ওমেন সাইন ৱাশাৰ ওমেন সাইনটো হৈছে কি আপুনি যদি বহুত দেৰিলৈকে পানীত থাকে তেতিয়ালে আপোনাৰ হাতত বা তলুৱাত মানে এনেকুৱা ধৰণৰ চাপবিলাক বহিব পাৰে ছাল খুতুৰা খুতুৰ হ'ব পাৰে কিন্তু তেওঁ সেই ভৰিৰ চাপ যেটো ছাল খুতুৰা খুতুৰ পুৰা প্যাটাৰ্ণ থাকে দেই এই প্যাটাৰ্ণটো চাই পেলাই কৈছে যে আপুনি 30 মিনিটছৰ পৰা 1 আৱাৰ যদি থাকে তেতিয়া বুঢ়া আঙুলি বা কিয়া আঙুলিত বা অকমান হলৰ তলুৱাত প্যাটাৰ্ণটা বহিব কিন্তু এই প্যাটাৰ্ণ যেটো ৰেখাৰ প্যাটাৰ্ণ যেটো আছে সেই প্যাটাৰ্ণটো চাই তেওঁ কৈছিল যে এটো আসলে বডিটো মিনিমাম 4 hours to 6 hours লাগে ডুবি থাকিব লাগিব তেতিয়াহে সাধাৰণতে এনেকুৱা ক্লাসিক প্যাটাৰ্ণটো বনে ইন্টাৰেষ্টিং কথা এই গুটেখিনি কথা জন তদন্তৰ আউটত নাহিব জানো গতিকে এইখিনি কথা হয়তো আগতে কোৱা হোৱা নাই এই ৱাশাৰ ওমেন সাইন যেটো তেওঁৰ ভৰিত দেখা পোৱা গৈছে সেই ভৰিৰ যেটো প্যাটাৰ্ণ আমি এটা কথা ক'বলৈ